নমস্কাৰ, আপোনালোকে চাই আছে অসম বিশেষ আৰু আহক আজি আমি বিগত এসপ্তাহৰ যি ইম্পৰ্টেণ্ট বাতৰি আছে তাক আমি APSC পইণ্ট অফ ভিউ ভালদৰে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। টপিক আজি কেইবাটাও আছে, আপোনালোকে দেখা পাইছে। আহ, সেইবাবে মই চেষ্টা কৰিম যে আপোনালোকেও ভালকৈ যাতে বুজি পায় প্ৰতিটো টপিক। কেইটামান টপিক আৰু আছিলে ডিছকাছ কৰিবলগীয়া, বাট ক্লাছটো অলপ বেছি দীঘলীয়া হৈ যাব বাবে মই সেইটো অহা সপ্তাহত টেক আপ কৰি ল'ম। কিন্তু আপোনালোকে আজিৰ ক্লাছটোৰ এইকেইটা টপিক মিছ নকৰিব। SU30 MKI যিটো ক্ৰেছ আছিলে কাৰ্বি আংলঙৰ, তাৰে ওপৰত আমাৰ এটা চমু বাতৰি। বাট মেইনলি আমি আৰম্ভ কৰিম লংগেষ্ট ফ্লাইঅভাৰ ইন নৰ্থ ইষ্টৰ পৰা। ছায়েন্স চিটি ইন গুৱাহাটী IOC এৱাৰ্ড ফৰ অভিজিত ভট্টাচাৰ্য। ভোলাগুৰি টি ষ্টেটৰ ওপৰত এটা বাতৰি আছে, আপোনালোকে জানে তাৰে ওপৰত কি বিতৰ্ক চলি আছে। ট্ৰী ফেলিং ইন আছাম, কিমান কি আমাৰ ডিফৰেষ্টেশ্যনৰ ষ্টেটিষ্টিক্স। ব্লেক বেয়াৰ ইন ৰাণী ৰিজাৰ্ভ ফৰেষ্ট, অৰুণোদয় 3.0, ডিফু কেঞ্চাৰ চেণ্টাৰ, বৰপেটা মেডিকেল কলেজ। গতিকে আহিবলগীয়া যি নিৰ্বাচন আছে তাৰে বাবে আপোনালোকে জানে মডেল কোড অফ কণ্ডাক্ট লাগিব। গতিকে তাৰে আগত বহুতো এনেকুৱা নতুন নতুন প্ৰকল্প, নতুন নতুন আমাৰ ইনগ্ৰেশ্যন হৈছে। গতিকে তাৰে বিষয়েও আমি কিছুমান চমু বাতৰি ডিছকাছ কৰিবলৈ ওলাইছোঁ। গতিকে এই আটাইকেইটা বাতৰিৰ ওপৰতে আমাৰ যি কুৱেশ্যনছ আছে, প্ৰেক্টিছ কুৱেশ্যনছ, আপোনালোকে আমাৰ এই এপটোৰ ফ্ৰী MCQ ছেকশ্যনত গৈ ডাউনলোড কৰি ছল্ভ কৰিবলৈ পাৰিব। আৰু এই কুৱেশ্যনছবোৰৰ উত্তৰ যদি আপোনালোকক লাগে, আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন ছেকশ্যনত উপলব্ধ কৰাইছোঁ। আহক, প্ৰথমটো বাতৰি একচুৱেলি এটা দুখৰ খবৰ। আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগিব আমাৰ যি দুজন ফাইটাৰ পাইলটছে নিজৰ প্ৰাণ হেৰুৱাইছে। একচুৱেলি এটা ইণ্ডিয়ান এয়াৰফ'ৰ্চৰে এক্সাৰচাইজ চলি আছিলে আৰু আমাৰ কাৰ্বি আংলং এৰিয়াত এই Sukhoi MK30 যিখন বিমান আছে সেইখনৰ ক্ৰেছ হৈছে। গতিকে Sukhoi SU30 MKI অফ দ্য ইণ্ডিয়ান এয়াৰফ'ৰ্চ ক্ৰেছ ডিউৰিং আ ৰুটিন ট্ৰেইনিং ফ্লাইট। ট্ৰেইনিং এক্সাৰচাইজ চলি আছিলে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। আৰু এই এৰিয়াটোতে হিলি এৰিয়া অফ কালা পাহাৰ যিটো এৰিয়া আছে, তাতে দুগৰাকীকৈ এই আমাৰ যি বীৰ ফাইটাৰ পাইলটছ আছিলে, স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰ্গাকৰ, তেখেতসকল ইয়াতে মানে ফেটেল ইঞ্জুৰি ছাষ্টেইন কৰি একচুৱেলি তেওঁলোকে প্ৰাণ হেৰুৱাইছে। আৰু দ্য এয়াৰক্ৰাফ্ট হেড টেকেন অফ ফ্ৰম যোৰহাট এয়াৰফ'ৰ্চ ষ্টেচন। আৰু তাৰ পিছত তেওঁলোকে এৰাউণ্ড এয়াৰক্ৰাফ্ট লছ কণ্টেক্ট উইথ দ্য গ্ৰাউণ্ড কণ্ট্ৰল এট এৰাউণ্ড 7:42 PM, ঠিক আছে, আবেলিৰ সময়ত, নিশাৰ সময়ত এনেকুৱাকৈ কণ্ট্ৰল হেৰুৱাই পেলাইছিলে। আৰু ৰিপৰ্টেড এ লাউড এক্সপ্ল'জন, ফ্লেমছ এণ্ড থিক স্ম'ক। এনেকুৱা আমি Sukhoi বিমানখনৰ বিষয়ে আগতেও বহুতবাৰ শুনিছোঁ। ডুবাইতো হৈছিলে, আপোনালোকে জানে, এটা এয়াৰ শ্ব' চলি আছিলে। গতিকে এনেকুৱা যদি আমি দুৰ্ঘটনা চাবলৈ চেষ্টা কৰোঁ, 2026ত এতিয়া ৰিচেণ্টলি কাৰ্বি আংলঙত হ'ল। তাৰে আগত 2025ত HALৰ যিটো হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ তেজাছ যিখন বিমান আছিলে, ডুবাই এয়াৰ শ্ব'ত এনেকুৱা এটা ক্ৰেছ হৈছিলে। তাৰপিছত আকৌ 2024 Sukhoi SU30 নাছিকত হৈছে। তাৰপিছত 2024ত হাল তেজাছ, 2023ত আকৌ Sukhoiখন। গতিকে এই যে বিশেষকৈ আমি Sukhoi বিমানখনৰ কথা যদি পাতোঁ, এনেকুৱাকৈ বাৰে প্ৰতি কিয় আমাৰ মানে ক্ৰেছ হৈ থাকে, তাৰে এটা প্ৰশ্ন উত্থাপন হ'ব লাগে আপোনালোকৰ মনত। গতিকে চমুকৈ মই যদি চাব বিচাৰোঁ, একচুৱেলি এই যিখন ফাইটাৰ এয়াৰক্ৰাফ্ট আছিলে, একচুৱেলি ৰাছিয়া প্ৰডিউচড হয় আৰু 2002ত ইণ্ডাক্ট হৈছিলে ইণ্ডিয়ান এয়াৰফ'ৰ্চত, ঠিক আছে। তো আপোনালোকে জানে অপাৰেটেড বাই ইণ্ডিয়ান এয়াৰফ'ৰ্চ, হাইলি কেপেবল ফাইটাৰ জেট হয়। আৰু ইণ্ডিয়া ষ্টাৰ্টেড ইণ্ডাক্টিং দ্য SU30 ইন 2002. মেনি এয়াৰক্ৰাফ্টছ আৰ নাও অ'ভাৰ 2 decades old. 2 দশকতকৈও বেছি পুৰণা হৈ গৈছে। গতিকে মেইনটেনেঞ্চৰ ইছ্যু আহি পৰিছে। যিটো টেকন'লজি আছে, ইটছ আ কমপ্লেক্স টেকন'লজি। ইট ইজ হেভিং এ এডভান্স এভিয়নিক্স, থ্ৰাষ্ট ভেক্টৰিং ইঞ্জিনছ এণ্ড মাল্টি ৰ'ল কেপেবিলিটিজ। তো আজিকালি একচুৱেলি মেনুভাৰিংবিলাক ইজি কৰি তুলিছে, ঠিক আছে, যিবিলাক আমাৰ ইণ্ডিজিনিয়াছলি ডেভেলপ বা আমাৰ যিখন আমি ৰিচেণ্টলি ৰাফায়েল একুৱায়াৰ কৰিছোঁ। ইমান আপোনালোকে ক্ৰেছৰ বা এক্সিডেণ্টৰ ইনচিডেণ্ট নুশুনিব, কাৰণ কি দ্য এণ্টায়াৰ মেনুভাৰিং ইজ ভেৰি ইজি। কিন্তু ইয়াতে আমি এনেকুৱা ধৰণৰ কমপ্লেক্স টেকন'লজি চলাব পৰাকৈ বা ছাচ কমপ্লেক্স ছিষ্টেমছ ৰিকুৱায়াৰ হাই মেইনটেনেঞ্চ। যিমান গাড়ীৰ ক্ষেত্ৰতো আপোনালোকে চাই, মেকানিক্স যিমান কমপ্লেক্স হ'ব সিমানে তাক মেইনটেনেঞ্চ লাগিব। গতিকে তেনেকুৱা ধৰণৰ কিছুমান কাৰণৰ কাৰণেও, আৰু তাৰ লগত ইঞ্জিন এণ্ড টেকনিকেল ইছ্যুজ আমি দেখা পাওঁ। ইঞ্জিন ফেইলিয়াৰ হৈ থাকে, ফ্লাই বাই ৱায়াৰ ছিষ্টেম গ্লিচেছ আছে, ইজেকশ্যন ছিট। জেনেৰেলি ৰোলটো আপোনালোকৰ মানে প্ৰট'কল কি হয়, যে যদি কিবা কাৰণত ইঞ্জিন ফেইলিয়াৰ হয়, এই ছিটৰ সৈতে ইজেকশ্যন বাটন এটা থাকে, টিপি দিলে ইজেক্ট হৈ যায় পাইলটটো। বাট সেই ইজেকশ্যন বাটনটোও কেতিয়াবা আমি দেখা পাইছোঁ এই SU30খনত কাম নকৰা হৈ যায়। তো তেনেকুৱা সময়ত পাইলট হেজ টু লুজ হিজ লাইফ। তো এইটো কাৰণেই আমি মানে দেখা পাইছোঁ চাম কম্পনেণ্টছ ছাচ এজ ছাপ্লাইড বাই Sukhoi এণ্ড এছেম্বলড ইন ইণ্ডিয়া বাই হিন্দুস্তান এৰোনটিক্স লিমিটেড। তো Sukhoiয়ে কিছুমান বস্তু দিয়ে আৰু HALে তাক মানে এছেম্বল কৰে। গতিকে লজিষ্টিক্স এণ্ড স্পেয়াৰ মেনেজমেণ্টৰো কিছুমান ইছ্যু আছে।
নাট বল্টৰ নাটটো ক'ৰবাৰ পৰা আছে, বলটো ক'ৰবাৰ পৰা আছে, যদি সময়ত নাপায়গৈ তেনেহ'লে নাট বলটো খোলা থাকি গ'ল। ধৰি লওক এটা সৰু উদাহৰণ দিছোঁ। গতিকে তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ কাৰণে একচুৱেলি আমি বহুত ইয়াতে প্ৰব্লেম ফেচ কৰি আছোঁ। গতিকে খুব দুখ লগা এটা পৰিস্থিতি আপোনালোকে সামাজিক মাধ্যমত দেখা পাইছেও চাগে। স্কোৱাড্ৰন লিডাৰ অনুজ, আপোনালোকে তেখেতৰ বহুতো ভিডিঅ'জ ইতিমধ্যে উপলব্ধ হৈছে। ময়ো দেখিছোঁ, কিজানি তেখেতৰ বিয়াও ঠিক হৈ আছিলে। তেখেতৰ যি ফিয়ঞ্চে আছিলে একচুৱেলি তেখেতো ইণ্ডিয়ান এয়াৰফ'ৰ্চতে কাম কৰিছিলে। দুখ লগা কিছুমান আমি ভিডিঅ' দেখা পাইছোঁ। ফ্লাইট লেফটেনেণ্ট, আ ভেৰি য়াং অফিচাৰ। গতিকে আপোনালোকে টেগ লাইনকেইটা দেখা পালেও গম পাব, ইয়াতে 3ডাল আঁচ আছে মানে আপোনাৰ স্কোৱাড্ৰন লিডাৰ, আৰু 2ডাল ষ্ট্ৰাইপ থকা মানে ফ্লাইট লেফটেনেণ্ট, ৰাইট? আৰ্মিৰ লগত যদি তুলনা কৰে, এখেত কেপ্টেইনৰ সমান, এখেত মেজৰৰ সমান, ইকুইভেলেণ্ট ৰেংকছৰ। ঠিক আছে, গতিকে তেনেকুৱাকৈ আপোনালোকে ইয়াৰে ওপৰত কি প্ৰশ্ন আহিব পাৰে? মোৰ দেন আ কুৱেশ্যন, একচুৱেলি এইটো এটা শ্ৰদ্ধাঞ্জলি ভিডিঅ' হয় তেখেতসকললৈ। তেখেতসকলৰ ত্যাগ বলিদানৰ কাৰণেই আজি আমি ভাৰতখন ইমান সুৰক্ষিত হৈ আছে। এটা খুব আমাৰ সবল ইণ্ডিয়ান এয়াৰফ'ৰ্চ আছে। আপোনালোকে জানে, মই ক'ব নালাগে ইৰাণত কি হৈ আছে। গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা আমাক সদায় মানে সুৰক্ষিত ৰাখিছে আমাৰ ডিফেন্স ফ'ৰ্চেছে। গতিকে আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব লাগে। আহক আজি প্ৰথম বাতৰিটো, যিটো আমাৰ একচুৱেলি ডিছকাছ কৰিবলৈ ওলাইছোঁ, লংগেষ্ট ফ্লাইঅভাৰ ইন নৰ্থ ইষ্ট। ঠিক আছে, মহাৰাজ পৃথু ফ্লাইঅভাৰ। গতিকে আপোনালোকে জানিব লাগে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 10 মাৰ্চ তাৰিখে উদ্ঘাটন কৰিলে লংগেষ্ট ফ্লাইঅভাৰ ইন নৰ্থ ইষ্ট। ঠিক আছে, ইয়াৰ যদি টোটেল লেংথ জেনেৰেলি এতিয়া 4.2 কিলোমিটাৰ হৈছে, বাট প্লেণ্ড এক্সটেনশ্যনৰ সৈতে আমি 4.5 কিলোমিটাৰমান ধৰি ল'ব পাৰে একজেক্ট আপোনাৰ মহাৰাজ পৃথু ফ্লাইঅভাৰখন হ'বলৈ গৈ আছে। এনেকুৱা বিভিন্ন আমাৰ আৰু বহুতো ফ্লাইঅভাৰ ৰিচেণ্টলি গুৱাহাটী এৰিয়াতে আপোনালোকে দেখা পাইছে। ভগদত্ত ফ্লাইঅভাৰ আছে, আমাৰ নীলাচল ফ্লাইঅভাৰ আছে, দীনেশ গোস্বামী ফ্লাইঅভাৰখন এই ভৰলুমুখত ৰিচেণ্টলি সৰু ফ্লাইঅভাৰ। মই দীনেশ গোস্বামীত সেইদিনাখন চলালোঁ গাড়ী, খুব মাজত ডিভাইডাৰো নাই আৰু একদম ওৱান লেন হয়, কিন্তু ষ্টিল ইটছ এ ভেৰি ইম্পৰ্টেণ্ট এছপেক্ট। ঠিক আছে, তাৰে লগত ব্ৰিজৰ লগত, আচ্ছা, যিখন কুমাৰ ভাস্কৰ বৰ্মা সেতু, সেইখনৰ লগত তুলনা নকৰোঁ। ফ্লাইঅভাৰ মানে হৈছে চহৰৰ মাজতে ৰাস্তা থকাৰ ওপৰত আৰু এখন ফ্লাইঅভাৰ। ঠিক আছে, আৰু এটা ৰাস্তা নিৰ্মাণ কৰিছে। ব্ৰিজ মানে হৈছে, দলং মানে হৈছে আপোনাৰ নদীৰ মাজত কানেক্টিভিটি প্ৰডিউচ কৰা। গতিকে ইয়াতে মই কুমাৰ ভাস্কৰ বৰ্মা সেতুখনৰ লেংথটো ইয়াতে লিখা নাই। ব্ৰিজ ইজ ডিফাৰেণ্ট, ফ্লাইঅভাৰ ইজ ডিফাৰেণ্ট। ঠিক আছে, গণেশগুৰি ফ্লাইঅভাৰ, জোৰড ফ্লাইঅভাৰ। গতিকে এনেকুৱাকৈ আমি দেখা পাইছোঁ পৃথু ফ্লাইঅভাৰখন আমাৰ খুব এটা মানে ডাঙৰ এখন ফ্লাইঅভাৰ হৈ নিৰ্মাণ হৈছে। 15 মিটাৰ ইয়াৰ উইথ আছে। 4 লেন ফ্লাইঅভাৰ হ'ব। 850 কোটি টকাৰ এপ্ৰক্স ইয়াতে হৈছে। পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টছ অসমৰ পৰা আমি অসমৰ সহায়ৰ দ্বাৰা নিৰ্মাণ কৰিছোঁ, আৰু 28 মাহতে নিৰ্মিত হৈ মানে টাৰ্গেট যিটো আছিল 36 মান্থ, তাতকৈ আগতেই একচুৱেলি প্ৰস্তুত হৈ উঠিছে। ষ্টাৰ্টছ নিয়াৰ FCI গোডাউন, এটছ এট দীঘলী পুখুৰী ইন গুৱাহাটী। গতিকে আমাৰ এই গোটেই দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈকে কানেকশ্যন ইয়াতে আছে, আৰু চানমাৰীটো এটা আমাৰ এণ্ড আছে, ৰিং ৰোড এটা মানে বনাইছে, তাতে আমাৰ কানেক্টিভিটি হ'ব। এডিশ্যনেল 1.5 লেন ফেচিলিটি থাকিব। ঠিক আছে, আৰু প্লেণ্ড এক্সটেনশ্যনো কিছুমান এবাভ ৰাজগড় ৰেলৱে লাইন বা গুৱাহাটী ক্লাব টুৱাৰ্ডছ উজান বজাৰ, এনেকুৱাকৈ এক্সপানশ্যন যিটো মই ক'লোঁ যে, আৰু 0.3 কিলোমিটাৰছমান আমাৰ এক্সপানশ্যনো হোৱাৰ ইয়াৰ মানে আশা আছে। গতিকে এছ'চিয়েটেড ইনফ্ৰাষ্ট্ৰাকচাৰ ৱৰ্ক অন গুৱাহাটী মেট্ৰ' ৰেল। এতিয়া চৰকাৰে কৈছে যে আমি ইয়াৰে পিছত আকৌ গুৱাহাটী মেট্ৰ' ৰেলো অহা, যিটো আমাৰ নিৰ্বাচিত হৈ যদি এইখন চৰকাৰ আহে, তেনেহ'লে উই কেন বিগিন ডেট প্ৰজেক্ট। গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট আছে, আৰু গুৱাহাটী ক্লাব টু উলুবাৰী ফ্লাইঅভাৰো বনাব, চাইকেল ফেক্টৰীৰ ওপৰতো ফ্লাইঅভাৰ বনাব। এইবিলাক কিছুমান ঘোষণা হৈছে, গতিকে নট এ ভেৰি ইম্পৰ্টেণ্ট থিং, বাট হোৱাট ইউ শ্বুড ন' ইজ দ্য নৰ্থ ইষ্টৰ আটাইতকৈ দীঘল ফ্লাইঅভাৰখনৰ নাম কি, তাৰ লগত আপোনালোকে জানিব পাৰে। বাকী হিষ্ট্ৰী পইণ্ট অফ ভিউ, মহাৰাজ পৃথুৰ বিষয়ে আপোনালোকে ইতিমধ্যে পঢ়িছে, তাৰে ওপৰতো কুৱেশ্যন এইবাৰ অহাৰ এটা সম্ভাৱনা থাকে। এবাৰ ৰিভাইজ কৰি ল'ব। প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। নেক্সট, ষ্টেট অলছ' গেটছ ফাৰ্ষ্ট ছায়েন্স চিটি এট সোণাপুৰ। গতিকে টেপেচিয়াৰ কাষত, এই সোণাপুৰৰ কাষত যি টেপেচিয়া আছে, চাওকচোন মানে কিমান ধুনীয়া এটা বিশাল কেম্পাছ নিৰ্মাণ কৰিছে। সঁচাকৈ কেতিয়াবা এনেকুৱা মানে আপোনালোকৰ লাগে চাগে, সঁচাকৈ আমি অসমতে আছোঁ নে গুৱাহাটীতে আছোঁ নে, ইমান ধুনীয়া ধুনীয়া প্ৰকল্প এতিয়া সজীৱ হৈ উঠিছে। গতিকে ছায়েন্স চিটি গুৱাহাটী ৱাজ ইনগ্ৰেটেড অন 10th of March। ঠিক আছে, ফাৰ্ষ্ট ছায়েন্স চিটি ইন দ্য ষ্টেট অফ অসম। আৰু মই আমাৰ অসম চৰকাৰৰ এই গোটেই ঘোষণাটো ফ'ল' কৰি আছিলোঁ। তেখেতে কৈছে যে কলকাতাত এটা ছায়েন্স চিটি আছে, আৰু কিজানি খুব মানে চেলিব্ৰেটেড ছায়েন্স চিটি ইন ইণ্ডিয়া হয় কলকাতাতকৈ দুগুণ ডাঙৰ আমাৰ ছায়েন্স চিটিখন নিৰ্মাণ কৰিবলৈ এটা সপোন আছিলে। গতিকে কলিকতাতকৈও ছায়েন্স চিটিখন আমাৰ আৰু উন্নত ছায়েন্স চিটি হয়। ইনফেক্ট এই যে আপোনালোকে এই ছবিটো দেখা পাই আছে চাগে সামাজিক মাধ্যমত, CM ছাৰ বহি আছে। ইয়াতে বহি আপোনালোকে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন যে আছে,
য'ত সেই সুনিতা উইলিয়ামছ বা বিভিন্ন আমাৰ যি অষ্ট্ৰনটছ থাকে তেওঁলোক যায় তাতে থাকে বসবাস কৰে তাৰে এটা আপোনালোকে উপভোগ সেই গোটেই পৰিৱেশটো উপভোগ কৰিব পাৰিব এই চকীখনত বহি আপোনালোকে এই চকীখনতে বহি কাজিৰঙাৰ আপোনালোকে ভ্ৰমণ কৰিব পাৰিব মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণ কৰিব পাৰিব ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ ভ্ৰমণ মানে উপভোগ কৰিব পাৰিব এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকে যিবোৰ জেগাত কিজানি আমি আজিলৈ যাই পোৱা নাই বা যাবলৈ অসুবিধা সেইবোৰ জেগাৰো আমি ইয়াতে এক্সপিৰিয়েঞ্চ ল'ব পাৰোঁ এই চকীখনত ইটছ টেকন'লজি ইজ কল্ড এজ VR এণ্ড AR ইয়াৰ ওপৰত এটা UPSCত কুৱেশ্যনো আহিছিলে ইফ আই এম নট ৰং UPSC 2019 নে 20ত আহিছিলে AR আৰু VRৰ মানে টেকন'লজিটোৰ ওপৰত VR মানে হৈছে ভাৰ্চুৱেল ৰিয়েলিটি আৰু AR মানে হৈছে অগমেণ্টেড ৰিয়েলিটি ঠিক আছে এই দুটাৰ ডিফাৰেঞ্চ জানে যদি মোক কমেণ্ট ছেকশ্যন ক'বচোন ইটছ এ UPSC প্ৰিলিমছ কুৱেশ্যন ঠিক আছে VR আৰু ARৰ ডিফাৰেঞ্চ গতিকে এই দুটা টেকন'লজি ব্যৱহাৰ কৰি আমাৰ এনেকুৱা ছায়েন্স চিটি দিছ ইজ অনলি ওৱান অফ দ্য থিংছ ইয়াৰে ওপৰত আৰু বহুতো ইয়াতে আৰু বিভিন্ন ধৰণৰ টেকন'লজি মানে সোমাই আছে developed under the scheme of promotion of culture of science of the Ministry of Culture jointly implemented by National Council of Science Museums and Science and Technology Department of Government of Assam এইটো কুৱেশ্যন আহে হা এনেকুৱা কুৱেশ্যন যে এই যে ছায়েন্স মিউজিয়াম ইটছ এ জইণ্ট স্কিম অফ উইচ টু ডিপাৰ্টমেণ্টছৰ অৰ্গেনাইজেশ্যনছ ঠিক আছে এইটো এটা আহিব পাৰে এনেকুৱা আৰু ছায়েন্স চিটি ক'ত আছে ছায়েন্স চিটি কলকাতা মই অলৰেডি কলকাতাৰ উল্লেখ কৰিছিলোঁ তাৰ লগত গুজৰাট ছায়েন্স চিটি আছে আহমেদাবাদ কপিলা খাণ্ডাওলা ছায়েন্স চিটি আছে লক্ষ্ণৌ পুষ্পা গুজৰাল ছায়েন্স চিটি আছে কাপুৰথালা ঠিক আছে ইণ্টাৰনেশ্যনেল যদি আমি চাওঁ এক্সাম্পলছ অণ্টাৰিঅ' ছায়েন্স চিটি আছে টৰণ্টো আছে ঠিক আছে চাইটেড এছ ছায়েন্সেছ এট ডে ইণ্ডাষ্ট্ৰিয়েৰী অলপ ভুল হ'ব পাৰে ঠিক আছে পেৰিছত আছে এক্সপ্লৰেটৰিয়াম ইন ছেন ফ্ৰান্সিস্কো আছে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় উদাহৰণো আমি দেখিবলৈ পাইছোঁ ইয়াতে আৰু কিছুমান কৈছে যে আদাৰ ছায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰো আমি ইয়াতে আৰু ডেভেলপ কৰিম 5 ডিষ্ট্ৰিক্ট লেভেল ছায়েন্স চেণ্টাৰ্ছ ঠিক আছে বঙাইগাঁও দদৰা কলিয়াবৰ মাজুলী আৰু শিলচৰ কুৱেশ্যন কেন কাম এষ্টিমেটেড কষ্ট এইবোৰৰ ওপৰত কুৱেশ্যন জেনেৰেলি নাহে ফেচিলিটিজ এণ্ড এট্ৰেকশ্যনছ কাৰেণ্টলি ইনক্লুডছ 2 মেজৰ গেলেৰিজ ইউৰেকা পেভিলিয়ন আৰু স্পেচ অডিচি স্পেচ অডিচিটোৰ কথা মই অলৰেডি ক'লোৱে আপোনালোকক যে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ বা জিৰ' গ্ৰেভিটি চিটুৱেশ্যনত কেনেকুৱা লাগে আপোনালোকে এইটো কথা জানেনে সুনিতা উইলিয়াম যে স্পেচত আছিলে ইমান দিন তেখেতৰ হাইটটো ইনক্ৰিজ হৈ আহিছে সঁচাকৈ মানে আশ্চৰ্যজনক কথা যে আমাৰ একচুৱেলি এই এটা কনষ্টেণ্ট গ্ৰেভিটিৰ আণ্ডাৰত আছোঁ আমি জানেনে আমি গ্ৰেভিটি ফ'ৰ্চটোৰ কাৰণে আমাৰ হাইট একচুৱেলি কমি যায় ঠিক আছে ফ'ৰ্চ অফ গ্ৰেভিটিৰ কাৰণে তো স্পেচত যেতিয়া যাব দেৰ ইজ ন' গ্ৰেভিটি বা লেছ গ্ৰেভিটি তো যেতিয়া গ্ৰেভিটি নাথাকে অট'মেটিকেলি আমাৰ ব'নছকেইটা ফ্ৰী হৈ যায় আৰু আমি এক্সপাণ্ড হৈ যাওঁ তো তেখেতৰ যি কাপোৰ কানি আছিলে সেইবোৰ আৰু এতিয়া তেওঁৰ গাত ফিট নহয় পুৰণা কাপোৰবোৰ বুজি পাইছেনে তো তেনেকুৱা ধৰণৰ কথা আপোনালোকে ইয়াতে দেখা পাইছে প্লেন ফিউচাৰ ফেচিলিটি ছায়েন্স ডিছকভাৰী চেণ্টাৰ ছায়েন্স পাৰ্ক এইবিলাক বস্তু ইয়াতে আপোনালোকে চাব পাৰিব এইটো ষ্টেট অফ দি আৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে মই এবাৰ হ'লেও মই অনুৰোধ কৰিম যে সকলোৱে উপভোগ কৰাটো উচিত ইমান ধুনীয়া ছায়েন্স চিটি আৰু আগন্তুক দিনবোৰলৈ আৰু মানে এই চিটি বা এখন যি মিউজিয়াম আছে তাতে আৰু উন্নতিহে হ'ব মানে আৰু ধৰণৰ উন্নয়নমূলক কাম তাতে লোৱা হ'ব গ্ৰহণ কৰা হ'ব এইমছ টু প্ৰমোট চাইণ্টিফিক টেম্পাৰ এণ্ড কিউৰিয়চিটি এমং ষ্টুডেণ্টছ এণ্ড পাৰ্ট অফ আছামছ ব্ৰডাৰ এফৰ্ট টু strengthen science education through Aryabhatta Science Centers and district level science centers. Prelims practice question এটা আনিছো চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট অলিম্পিক পেনেল অনাৰ ফৰ অভিজিত ভট্টাচাৰ্য এইটো এটা আকৌ ফেকচুৱেল কথা আজি মই মেইনছ পইণ্ট অফ ভিউ কুৱেশ্যন বাতৰি আনিছোঁ কিন্তু প্ৰিলিমছৰ পইণ্ট অফ ভিউ কেইটামান ইম্পৰ্টেণ্ট বাতৰি আছিলে ঠিক আছে আপোনালোকে চাই ল'ব লাগে গতিকে হৈছে কি বাতৰিটো ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ঠিক আছে এটা এৱাৰ্ড প্ৰদান কৰিছে কাক কৰিছে অভিজিত ভট্টাচাৰ্য কোন আছিলে তেখেত ফৰ্মাৰ কেপ্টেইন অফ দ্য ইণ্ডিয়ান মেন্স নেশ্যনেল ভলীবল টীম ঠিক আছে ভাৰতৰ যি যেনেকৈ ক্ৰিকেট টীম আছে এতিয়া ৰিচেণ্টলি উই ৱন দ্য ইণ্টাৰনেশ্যনেল T20 ৱৰ্ল্ড কাপ গতিকে তেনেকুৱাকৈ ইণ্টাৰনেশ্যনেল আমাৰ এটা ভলীবল টীমো আছে নেশ্যনেল ভলীবল টীম যোনে ইণ্টাৰনেশ্যনেল লেভেলত খেলিছিলে তাৰে কেপ্টেইন আছিলে আমাৰ অভিজিত ভট্টাচাৰ্য ঠিক আছে গতিকে ৱাজ নেমড এজ দ্য গ্ল'বেল উইনাৰ অফ দ্য 2025 IOC জেণ্ডাৰ ইকুৱেলিটি এই এৱাৰ্ডটোৰ নামটো মনত ৰাখিব হা IOC মানে হৈছে কি ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি নট ইণ্ডিয়ান অইল কৰ্পৰেশ্যন ঠিক আছে তো ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি এৱাৰ্ড পাইছে কোনটো জেণ্ডাৰ ইকুৱেলিটি ডাইভাৰ্চিটি এণ্ড ইনক্লুজন চেম্পিয়নছ এৱাৰ্ড গতিকে দিছ এৱাৰ্ড
has been given to Abhijit Bhattacharya. Factual question এটা আহি যাব পাৰে. Recognizes individual promoting gender equality, diversity and inclusion in sports. ঠিক আছে? গতিকে Bhattacharya hails from Tejpur. Just a second. Yes. He hails from Tejpur. ঠিক আছে? আৰু after his professional career, he launched the grassroots sports program in rural Assam. তেখেতে এই বঁটাটো কিয় পালে সেইটো আপোনালোকে জানি লোৱাটো উচিত। এবাৰ চাবলৈ চেষ্টা কৰিব। তেখেতে নিজৰ কিছুমান ইনিচিয়েটিভছ আনিছিলে আৰু জেণ্ডাৰ ইকুৱালিটি মানে অকল মেন্স ভলীবল টীমৰ কেপ্টেইন আছিল বুলি অকল ল'ৰাসকলকে তেওঁ ট্ৰেইন কৰা নাছিলে, ছোৱালীকো সিমানে সমানে আগবঢ়াই লৈ যাব চেষ্টা কৰিছিলে। আছাম ভলীবল মিছন 100 লঞ্চ ইন 2019 ইনিচিয়েলি এম টু ডিষ্ট্ৰিবিউট 100 ভলীবলছ টু ভিলেজেছ। গাঁৱে ভৈয়ামে গৈ তেওঁ 100টাকৈ ভলীবল প্ৰমোশ্যন কৰিছিলে, ভলীবল ডিষ্ট্ৰিবিউট কৰিছিলে। ঠিক আছে, তাৰ লগত ব্ৰহ্মপুত্ৰ ভলীবল লীগ যিটো লঞ্চ হৈছিলে 2020ত, লাৰ্জেষ্ট কমিউনিটি বেছড গ্ৰাছৰুট ভলীবল লীগছ ইন দ্য ৱৰ্ল্ড বুলি ইয়াক গণ্য কৰা হৈছে পিছলৈকে। গতিকে তেখেতে তাতেও নেতৃত্ব লৈছিলে। আপোনালোকে দেখা পাইছে কি ধৰণে স্কাউটিং কৰিছিলে, ইউথ ট্ৰেইন কৰিছিলে, এই ধৰণৰ তেওঁ পদক্ষেপবিলাক গ্ৰহণ কৰিছিলে। ইকুৱেল পাৰ্টিচিপেশ্যন অফ গাৰ্লছ এণ্ড বইজ তেওঁ সদায় ফ'কাছ কৰিছিলে, যাতে টিমছ ৰেজিষ্টাৰ আণ্ডাৰ 12 এণ্ড আণ্ডাৰ 16 কেটেগৰিজ, য়ং আৰু জেণ্ডাৰ ইকুৱেলিটি মানে গাৰ্লছ বইজ সমানে। মেচেছ হেল্ড উইদিন দ্য ভিলেজেছ টু এনশ্যোৰ এক্সেচিবিলিটি এণ্ড ৰুৰেল গাৰ্লছ ফৰ দেয়াৰ ফাৰ্ষ্ট অপৰচুনিটি টু পাৰ্টিচিপেট ইন অৰ্গেনাইজড স্পৰ্টছ। গতিকে ৰুৰেল গাৰ্লছ বা গাঁৱৰ যি আমাৰ ছোৱালীবোৰ আছে তেখেতসকলক ভণ্টিবোৰক মানে সদায় আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিলে। এই চেম্পিয়নছ বঁটাটো সেইটো কাৰণে তেখেতক প্ৰদান কৰা হৈছে। ঠিক আছে, প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। এতিয়া এটা ভাল মানে আপোনালোকে অলপ জানিবলগীয়া বাতৰি। ঠিক আছে, ভোলাগুৰি টি ষ্টেট। ভোলাগুৰি টি ষ্টেটৰ বিষয়ে বহুতে জানে, বহুতে নাজানিব পাৰে। গহপুৰবাসীসকলেতো জানিবই। ঠিক আছে, ভোলাগুৰি টি ষ্টেটৰ যোৱাৰ আগত মই আপোনালোকক অকণমান তাৰ মানে প্ৰসংগটো ক'ব বিচাৰিম। পোনপ্ৰথমে জয়মতীৰ কথা জানেনে আপোনালোকে জনাবচোন। জয়মতী ইজ ৰিগাৰ্ডেড এজ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম। ঠিক আছে, প্ৰথমখন অসমীয়া চলচ্চিত্ৰ। ঠিক আছে, ৰিলিজ ইন 10th March 1935, মাৰ্কিং দ্য বিগিনিং অফ এছামিজ চিনেমা। আপোনালোকে জানিবলৈ সুখী হ'ব যে এই যিখন ছবি আছিলে, এই ছবিখনৰ বহুতো মানে যি চিনছ আছিল, ইট ৱাজ শ্বট ইন দ্য ভোলাগুৰি টি ষ্টেট। গতিকে এই টি ষ্টেটখনতে আমাৰ প্ৰথমখন চলচ্চিত্ৰৰ শ্বুটিং হৈছিলে, ৰাইট। চ' প্ৰডিউচাৰ ডিৰেক্টৰ আপোনালোকে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ জানে। ঠিক আছে, প্ৰডিউচ আণ্ডাৰ দ্য বেনাৰ অফ চিত্ৰলেখা মুভিটোন এণ্ড ফিল্মিং পিৰিয়ড আছিলে 33 পৰা 35লৈকে। ঠিক আছে, বেছড অন লক্ষ্মীনাথ বেজবৰুৱাৰ প্লে যিবিলাক আছিলে, আৰু আইদেউ সন্দিকৈ তেখেত ফাৰ্ষ্ট এছামিজ ফিল্ম এক্ট্ৰেছ হিচাপে ইয়াতে আগবাঢ়ি আহিছিলে। চ' দিছ ফিল্ম ৱাজ প্ৰডিউচড এট ভোলাগুৰি টি ষ্টেট এণ্ড এক্সেপ্ট ফৰ ৰ ফিল্ম কেমেৰামেন এণ্ড চাউণ্ড ইকুইপমেণ্ট দ্য প্ৰডাকশ্যন ৱাজ লাৰ্জলি ইণ্ডিজিনিয়াছ। গতিকে আমাৰ অসমীয়াসকলৰ বা অসমীয়া যিটো আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰী বা চিনেমাৰ জগত, তাৰ লগত এটা খুব ডাঙৰ আৱেগ জড়িত হৈ আছে ভোলাগুৰি টি ষ্টেটৰ। ঠিক আছে, গতিকে ডেট বিং এষ্টাব্লিছড। ঠিক আছে, ভোলাগুৰি টি ষ্টেটৰ যদি আমি ইতিহাসটো চাওঁ, এষ্টাব্লিছ ইন 1919 বাই গোপাল চন্দ্ৰ আগৰৱালা। ঠিক আছে, ইট ৱাজ দ্য ফাৰ্ষ্ট এছামিজ অ'নড টি গাৰ্ডেন অফ নৰ্থ বেংক অফ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ ছাউথ বেংকৰ কথা কোৱা নাই, আমি নৰ্থ বেংকৰ কথা কৈছোঁ। প্ৰথমজন অসমীয়াই এষ্টাব্লিছ কৰা এখনি চাহ বাগিচা আছিলে। ঠিক আছে, টি ষ্টেট আছিলে। এট দ্য টাইম দ্য টি ইণ্ডাষ্ট্ৰী ইন আছাম ৱাজ লাৰ্জলি কণ্ট্ৰল বাই দ্য ব্ৰিটিছ প্লাণ্টাৰ্ছ। ব্ৰিটিছসকলে চলাই আছিলে। দ্য টি ষ্টেট চিম্বলাইজেছ আছামিজ এণ্টাৰপ্ৰিনৰশ্বিপ ডিউৰিং দ্য কলনিয়েল পিৰিয়ড এণ্ড লেটাৰ ডেভেলপমেণ্টছ হৈছিলে যে ইট ৱাজ টেকেন অভাৰ বাই আছাম টি কৰ্পৰেশ্যন ইন 1974। এইটো এটা অলমষ্ট 118 হেক্টৰ এৰিয়াত মানে টি কাল্টিভেশ্যন হৈছিলে। 8.5 লাখ গ্ৰীণ টি লিভছ ইয়াতে উৎপাদন হৈছিলে। ঠিক আছে, ইমান ধুনীয়া এটা মানে উৎপাদন আমি দেখা পাই আছিলোঁ। এতিয়া অসম চৰকাৰে কি কৰিলে, অসম চৰকাৰে ঘোষণা কৰিলে যে আছাম গভৰ্ণমেণ্ট ইজ নাও কিন টু এষ্টাব্লিছ শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি। আৰু এই যিটো ইউনিভাৰ্চিটি হ'ব, ইট উইল কাম ইন some of the areas of ভোলাগুৰি টি ষ্টেট। গতিকে ইয়াতে এটা প্ৰশ্ন উত্থাপন হৈছে যে অফক'ৰ্ছ ইট ইজ এ ভেৰি মানে গুড মুভ, শ্বহীদ কনকলতা বৰুৱাৰ নামত এখনি আমি ইউনিভাৰ্চিটি ইয়াতে ষ্টেট ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিব বিচাৰিছোঁ। তাতকৈ ভাল কথা, ভাল খবৰ একো হ'ব নোৱাৰে। কিন্তু এই ভোলাগুৰি টি ষ্টেটৰ যে মাটি ইয়াতে ব্যৱহাৰ হ'ব, তাৰে ওপৰত বহুতৰো ইয়াতে মানে কনচাৰ্ণ ৰেইজ হৈছে। ইউনিভাৰ্চিটি কমেমৰেটছ দ্য টিনেজ ফ্ৰীডম ফাইটাৰ কনকলতা বৰুৱা। তেখেতৰ বিষয়ে আপোনালোকে মোৰ বিশ্বাস হিষ্ট্ৰী ক্লাছেছত পঢ়িছে ইতিমধ্যে। কিন্তু এই বাৰ্থ প্লেচ অফ আছামিজ চিনেমা ভোলাগুৰি টি ষ্টেটত যদি ইয়াৰ লগত অকণমান আমি মানে যিটো এৰিয়া ডাইৰেক্টলি কনফ্লিক্টত আহিছে, সেইখিনি যদি আমি ট্ৰান্সলোকেট ৰিলোকেট কৰিব পাৰোঁ, আই থিংক ইটছ এ উইন উইন ফৰ
the Assamese film industry, the Assamese emotion, and also the university, the state university. গতিকে এইখিনিয়ে কথা এই এডিটৰিয়েলটোত মানে প্ৰাণজিৎ আগৰৱালাদেৱৰ পৰা লিখা আমি দেখা পালোঁ। গতিকে আই থট ইট ইজ ৱৰ্থ ডিছকাছিং, আপোনালোকে জানিব লাগে। বাকী ষ্টেট ইউনিভাৰ্চিটিৰ ওপৰত আপোনালোকে যি কুৱেশ্যন আছে এনচাৰ কৰিবলৈ পাৰিব। ঠিক আছে, গতিকে এই বস্তুটোৱে আপোনালোকে প্ৰসংগটো জানিব লাগিছিলে বুলি মই এই টপিকটো ডিছকাছ কৰিলোঁ। I hope this particular news is clear to all of you. Next, আৰু এটা চিন্তাদায়ক বাতৰি, over 1 lakh trees felled in state in 10 years. Last 10 বছৰ আমি যদি দেখা পাওঁ, over 1 লাখ mature trees. It's not premature. চাওক, মই mature trees কিয় কৈছোঁ, মানে সৰু এডাল গছ আমি ৰোপণ কৰিলে আৰু এটা mature একডাল গছে যিমান অক্সিজেন পিউৰিফাই কৰি আছে তাৰ ডিফাৰেঞ্চেছ আছে। মই এনেকুৱা নহয় যে এডাল বহুত পুৰণি গছ কাটি দিলোঁ আৰু তাৰ লগতে বেলেগ এটা জেগাত সৰু এটা চেপলিং প্লেণ্ট কৰি দিলোঁ, ৰোপণ কৰিলোঁ। আই কেনট ইকুৱেট বোথ অফ দেম বিকজ যিডাল পুৰণা গছ আছিলে সি বহুত বেছি অক্সিজেন উৎপাদন কৰি আছিলে, তাৰ তুলনাত এই নতুনকৈ যি প্লেণ্ট হৈছে, ৰোপণ হৈছে এই গছডালে ইমান নোৱাৰিবগৈ, সময় লাগিব, বয়স লাগিব, বছৰ লাগিব। গতিকে এই মেচিয়ৰ 1 লাখ গছ যে কাটিলোঁ across Assam since May 2016, according data obtained by RTI Act, it's a matter of concern. Information provided by 15 out of 44 wildlife and territorial forest divisions. ঠিক আছে, আৰু ইয়াতে দেখা পোৱা হৈছে গভৰ্ণমেণ্ট stated that the trees were cut out of dire necessity. এইটো যিটো ডেটা আহিছে ডিপাৰ্টমেণ্ট অফ আছামৰ পৰা আহিছে, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা আহিছে, RTI কৰা হৈছিলে by certain agencies. আৰু ইয়াতে কৈছে যে ডেভেলপমেণ্টেল আমাৰ যিবিলাক স্কিম চলি আছে, আই আণ্ডাৰষ্টেণ্ড যে ডেভেলপমেণ্ট হেজ টু অলছ' গো অন। ইমান ধুনীয়া আমাৰ অসমখন ডেভেলপ উন্নয়নমূলক পথত আগবাঢ়ি আছে, কিন্তু 4 লেনিং অফ নেশ্যনেল হাইৱে চলি আছে বা বিভিন্ন ধৰণৰ দৰং মেডিকেল কলেজ নিৰ্মাণ হৈছে, ৰাস্তা, ব্ৰিজ, ফ্লাইঅভাৰ, বেটেলিয়ান, ফেক্টৰিজ, বিল্ডিংছ বনি আছে, ইণ্ডাষ্ট্ৰী বনি আছে, মেনুফেকচাৰিং হাবছ বনি আছে, ঠিক আছে, অইল এক্সপ্ল'ৰেশ্যন চলি আছে। গতিকে এনেকুৱা কাম কৰিব লগা হ'ব, বাট কেন উই ফাইণ্ড দ্য bridge between development and afforestation or deforestation? মানে কিমানখিনি আমি ট্ৰি ফেল কৰিছোঁ আৰু তাৰ লগত এনভাইৰমেণ্টৰ লগত আমি তাৰ এটা বেলেঞ্চ মেইনটেইন কৰিব পৰা চেষ্টা কৰিব লাগিব। ডিষ্ট্ৰিবিউশ্যন অফ ট্ৰি ফেলিং যদি over 26,000 ফেল্ড ইন দ্য নটিফাইড ফৰেষ্ট এৰিয়াছ, মানে ফৰেষ্ট এৰিয়া য'ত য'ত মাৰ্ক কৰা হৈছে, ফৰেষ্টৰ মাটিটো 26,000 গছ কটা হৈছে। ৰিমেইনিং ট্ৰিজ ৱেৰ কাট ফ্ৰম নন ফৰেষ্টেড এৰিয়াছ। 84,000 trees fell from for government projects and 10,000 trees cut for private works. গোটেই ডেটাটো আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্টৰ কামৰ কাৰণে আৰু প্ৰাইভেটৰ কামৰ কাৰণে কিমান কটা হৈছে আৰু ফৰেষ্টৰ এৰিয়াৰ পৰা কিমান কটা হৈছে। এৰাউণ্ড 65,000 trees were felled between 2021 to 25, ঠিক আছে, আৰু এই over 18,000 trees were cut during the tenure from the former CM. গতিকে এনেকুৱাকৈ আমি দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হৈ আছে, কিন্তু তাৰ লগতে গছ ৰোপণো আমি কৰিছোঁ। আমি কিমান মানে অমৃত বৃক্ষ আন্দোলন হওক বা অন্যান্য যিমান আমাৰ পদক্ষেপ আছে বিভিন্ন ঠাইত বিভিন্ন জেগাত আমি দেখা পাইছোঁ। গতিকে এইবোৰ বস্তু আমি যাতে আৰু বেছিকৈ অলপ কনচিডাৰেট হৈ এনভাইৰমেণ্টৰো আমি এংগেলটো চাব পাৰোঁ, তাৰে আমাৰ প্ৰচেষ্টা চলাবলৈ লাগে। কম্পেনচেটৰী প্লেণ্টেশ্যন কিমান হৈছে, ষ্টেট ক্লেইমছ যে 3.5 crore চেপলিংছ। আমি কাটিছোঁ হয় 1 লাখ গছ, কিন্তু আমি ৰোপণ কৰিছোঁ 3.5 কোটি চেপলিংছ হেভ বিন প্লান্টেড ইন দ্য লাষ্ট 2 years আণ্ডাৰ দ্য অমৃত বৃক্ষ আন্দোলন, য'ত আমি 1 কোটি চেপলিংছ ৱেৰ প্লান্টেড ইন দ্য ছিংগল ডে। 1 কোটি মানে গছ আমি ৰোপণ কৰিছিলোঁ, এটা মানে ৱৰ্ল্ড ৰেকৰ্ড বুলি ক'ব লাগিব। গভৰ্ণমেণ্ট ৰিপৰ্টছ ক্লেইম over 70% ছাৰ্ভাইভেল ৰেট অফ চেপলিংছ। গতিকে আমাৰ ট্ৰি কাটিঙৰ যিটো আমাৰ পৰিমাণ তাৰ লগত যদি ৰোপণটো চাই আপোনালোকে যে ইন দ্য কামিং ইয়াৰ্ছ আছাম উইল বি আ ভেৰি গ্ৰীণ ষ্টেট, আৰু আমি তাৰে কম্পেনচেশ্যন চেষ্টা যিমান পাৰোঁ কৰিছোঁ। এক্সপাৰ্টছ হেভ লেড দ্য কনচাৰ্ণ কি মেচিয়ৰ ট্ৰিজ প্ৰভাইড ডিকেডছ অফ ইক'লজিকেল ছাৰ্ভিচেছ। মই যিটো ক'লোঁ অলৰেডি, কাৰ্বন ষ্ট'ৰেজ, বায়'ডাইভাৰ্চিটি, হেবিটেট, ইক'চিষ্টেম এটা মেইনটেইন হৈ আছে ন, গছ গছনিৰ লগতে জীৱ জন্তুও জীয়াই আছিলে। তাৰ লগত চেপলিংছ কেনট বি ইমিডিয়েটলি ৰিপ্লেচিং দিছ ফাংচনছ। সৰু গছ এডাল আমি ৰোপণ কৰিলে তাতো অক্সিজেন উৎপাদন কৰোঁতে বা ইক'চিষ্টেম বা জীৱ জন্তু জীয়াই ৰাখিবলৈ এটা সময় লাগিব, সময়কাল লাগিব। তো সেইখিনি ড্ৰবেক আমাৰ হৈ আছে। বাকী গছ ৰোপণত আমাৰ কোনো ইয়াতে আমি খুটি নাটি দেখা নাই। Absence of ecological impact assessment. None of the responding divisions conducted scientific studies on ecological impact. Environmental impact assessment. Environmental classত আপোনালোকক পঢ়োৱা হৈছে।
গতিকে এই ক্লাছ এই ইম্পেক্ট এছেছমেণ্টটো আমি কৰি কিনেহে আগবঢ়াটো উচিত বুলি এক্সপাৰ্টছে কৈছে প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ নেক্সট ব্লেক বেয়াৰ হেজ বিন স্পটেড ইন ৰাণী ৰিজাৰ্ভ ফৰেষ্ট ৰাণী আপোনালোকে জানে আপোনালোকে মিৰ্জা ছাইডত একচুৱেলি নাপাওঁতে ৰাণী পায় গতিকে এই ৰিচেণ্ট ডেভেলপমেণ্ট ব্লেক বেয়াৰ ৱাজ ৰিচেণ্টলি স্পটেড গুৱাহাটী আমাৰ নিয়াৰ গুৱাহাটী বুলিয়ে ক'ব লাগিব ৰিজাৰ্ভ ফৰেষ্ট ৰাণী ৰিজাৰ্ভ ফৰেষ্ট আছে এনিমেল স্পটেড ইন দ্য এছিয়ান ব্লেক বিয়াৰ ঠিক আছে এছিয়ান ব্লেক বিয়াৰটো আমি ইয়াতে স্পট কৰা হৈছোঁ এছিয়ান ব্লেক বিয়াৰ বিশ্বৰ ভিতৰত ক'ত ক'ত পায় আপোনালোকে দেখা পাইছে এই ইৰাণ য'ত যুদ্ধ চলি আছে তাৰে পৰাই আমি দেখা পাইছোঁ যে ছাউথ ইষ্ট এছিয়াৰো বিভিন্ন দেশত পোৱা যায় আৰু ভাৰতবৰ্ষৰো আমি নৰ্থ ইষ্ট এৰিয়াটো এলেকাটোত বিশেষকৈ ইয়াক আমি দেখিবলৈ পাওঁ এইটো যোনটো আছিলে একচুৱেলি CCTVত আমি দেখা পাইছোঁ ৱাইল্ড লাইফ এক্সপাৰ্টছ ষ্টেট ডেট চাইটিংছ অফ দ্য এছিয়ান ব্লেক বিয়াৰ ইন নেচাৰেল হেবিটেটছ ছাজেষ্ট হেল্ডি ফৰেষ্ট ইক'চিষ্টেম মানে আমাৰ ফৰেষ্টটো হেল্ডি হৈ আছে তাৰে কাৰণে আমি ইয়াক দেখা পাইছোঁ এডিকুৱেট ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন হৈছে আৰু তাৰ লগত ল' হিউমেন ডিষ্টাৰ্বেঞ্চো আমি দেখা পাইছোঁ উপভোগ কৰিছোঁ গতিকে ইটছ এ হেল্ডি চাইন ভাল এটা চিপ ঠিক আছে একো বেয়া হোৱা নাই ইয়াৰ পৰা চিড ডিছপাৰ্চেলত ই বহুত সহায় কৰে ইয়াৰ গাত মানে নোম থাকে যে চিড জাৰ্মিনেশ্যন পলিনেশ্যনৰ কাৰণে যে গুটি ফুলত পৰিব লাগিব তেতিয়াহে ঠিক আছে ছেক্সুৱেল এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আপোনালোকে ছায়েন্সত পঢ়িছে গতিকে তাৰে কাৰণে ইয়াৰ এই যে নোমবোৰত গুটিবোৰ লাগি যায় ই ডিছপাৰ্চ কৰে আৰু যায় তাৰে জাৰ্মিনেশ্যনত সহায় কৰে ঠিক আছে ৰিপ্ৰডাকশ্যনত সহায় কৰে ফ্লাৱাৰ ৰিপ্ৰডাকশ্যন হেল্পছ মেইনটেইনিং দ্য ফৰেষ্ট বায়'ডাইভাৰ্চিটি এণ্ড ইক'লজিকেল বেলেঞ্চ IUCNত যদি চাওঁ ইয়াৰ ভালনাৰেবল ষ্টেটাছত আছে বহুত বেছি এণ্ডেঞ্জাৰ্ড ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড স্পেচিছ নহয় আৰু ইণ্ডিয়ান ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ ই Schedule 1 1972 এক্টত আছে এছিয়ান ব্লেক বিয়াৰটোৰ ওপৰত আৰু অলপ আমি চাব লাগিব যিহেতু কুৱেশ্যন আহিব পাৰে ঠিক আছে ইনক্লুডিং হিমালয়ান ৰিজন এণ্ড নৰ্থ ইষ্টাৰ্ণ ৰিজন আমি বিশেষকৈ ভাৰতবৰ্ষত ক'ত পায় যদি সোধে আপোনালোকে দেখা পাইছে এই হিমালয়ান এৰিয়াটোত পায় আৰু নৰ্থ ইষ্টাৰ্ণ এৰিয়াটোত পায় মেইনলেণ্ড ইণ্ডিয়াত কিন্তু আমি ইয়াক দেখা বৰ বেছি নাপাওঁ ঠিক আছে তাৰে পিছত হিমালয়ান ব্লেক বিয়াৰ বুলিও কয় বা মুন বিয়াৰ বুলিও ইয়াক কেতিয়াবা কোৱা হয় ঠিক আছে ডিষ্টিংটিভ মাৰ্ক হোৱাইট ক্ৰিচেণ্ট শ্বেপ পেচ অন দ্য চেষ্ট এই চেষ্টটো দেখিছেনে এটা এনেকুৱা ক্ৰিচেণ্ট শ্বেপ এটা হোৱাইট মাৰ্ক এটা আছে দেখিছেনে এইখন AI জেনেৰেটেড ইমেজ হৈ ইয়াতে নাই কিন্তু ইয়াৰো চেষ্টটো দেখা হৈ থকা নাই কিন্তু জেনেৰেলি ব্লেক বিয়াৰবোৰৰ মানে বুকুত আমি এনেকুৱা ধৰণৰ এটা বগা চিম্বল দেখা পাওঁ ঠিক আছে এভাৰেজ ৱেইট আমি 60 to 200 kg ডিপেণ্ডিং অন দ্য জেণ্ডাৰ এণ্ড হেবিটেট আমি দেখিবলৈ পাওঁ অমনিভৰাছ হয় মানে ফ্ৰুটছো খায় আৰু সৰু জীৱ জন্তুবোৰো ই খাব পাৰে তাৰ লগত ডিষ্ট্ৰিবিউশ্যন ক'ত ক'ত হৈ আছে মই হিমালয়ান ষ্টেটছ এণ্ড নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ নৰ্থ ইষ্টৰো ছিকিম অৰুণাচল প্ৰদেশ অসম এণ্ড নৰ্থ ইষ্ট ঠিক আছে এটা প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ তাৰে পিছত কেইটামান উল্লেখযোগ্য পদক্ষেপ একচুৱেলি এটা ইতিহাসৰ বহুত ডাঙৰ দিন বুলি ক'ব লাগিব আমাৰ এই যোৱা সপ্তাহত দেখা পালোঁ আমি ঠিক আছে চ' 10 মাৰ্চ তাৰিখে একচুৱেলি ইয়াৰে ওপৰত মই আৰু এটা বাতৰি পঢ়াইছিলোঁ তাৰে ওপৰত এটা এমেণ্ডমেণ্ট আছে আপোনালোকে জানি ল'ব এই যে অৰুণোদয় 3.0 মই কৈছিলোঁ যে 20 ফেব্ৰুৱাৰীত দিয়াৰ কথা আছিলে আৰু 8,000 টকা দিয়াৰ কথা আছিলে নহয়নে অসম বিশেষ যিসকলে চাই আছিলে আগতে মন পৰিছে নে অকণমান তো ইয়াৰে ব্ৰেকআপ এটাও দিছিলোঁ মই 8,000টো কি একচুৱেলি এক মাহৰ 8,000 নহয় জেনেৰেলি অৰুণোদয় 3.0 কিমান দিয়া হয় 1250 টকাকৈ ঠিক আছে 1250 টকাকৈ দিয়া হয় তো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 4 মাহৰ একেলগে দিয়া হৈছিলে ঠিক আছে 4 মাহৰ একেলগে যদি আপোনালোকে চাই কিমান হ'ব এই 5,000 টকা হয় নাই আৰু 3,000 টকা এটা বিহুৰ বোনাছ দিম বুলি কৈছিলে CM ছাৰে গতিকে এই 5,000 আৰু 3,000 মিলিহে 8,000 হৈছিলে আৰু এইটো দিয়া কথা আছিলে কোন তাৰিখে 20 ফেব্ৰুৱাৰী তাৰিখে কিন্তু জেনেৰেলি আমি ইয়াৰে আগত জানুৱাৰীৰ আগত দেখা পাইছিলোঁ যে অৰুণোদয় মাহৰ 10 তাৰিখতহে দিয়া আছিলে গতিকে CM ছাৰে ক'লে যে 20 ফেব্ৰুৱাৰীত দিলে আকৌ মাৰ্চ 10 তাৰিখে আহিল নে নাহিল মানুহবোৰ আমাৰ আই মাতাসকল অকণমান ডাউটফুল হৈ যাব গতিকে তাৰে কাৰণে আমি 20 তাৰিখে নিদি আমি ইয়াক কি কৰিলোঁ 10 মাৰ্চত দিলোঁ 10 মাৰ্চ তাৰিখে দিলোঁ কিন্তু 8,000 নিদি 9,000 টকা দিলোঁ 9,000 কেনেকৈ আহিল আকৌ এই কেলকুলেশ্যনটো একেই থাকিলে 1200 মানে 5,000টো একে থাকিলে 4 মাহৰ 5,000 টকা আহে এই বিহু বোনাছটো 3,000 নকৰি 4,000 কৰি দিলে গতিকে
5,000 আৰু 4,000 আপোনালোকে 9,000 টকা। মেথমেটিক্সটো বুজি পাইছেনে? বোনাছ যিটো আছিল বিহু বোনাছ 3,000 সেইটোক 4,000 কৰি দিলে আৰু 5,000 টকা 4 মাহৰ আপোনালোকে পায়। গতিকে ৰঙালী বিহু বা আমাৰ বহাগ বিহুৰ কাৰণে আহিবলগীয়া মামাৰ এটা উপহাৰ বুলি আমি দেখা পাইছোঁ। টোটেল আউটলে ইয়াতে 3,800 crores আমি দেখা পাইছোঁ। খুব এটা ডাঙৰ বাতৰি অসমৰ যি আমাৰ মহিলাসকলৰ কাৰণে 40 লাখ পৰিয়ালে আই থিংক এইটো লাভ কৰিছে। য়েছ 40 লাখ। তাৰপিছত নেক্সট বাতৰি ৰিনেমিং হৈছে আমাৰ এখন মেডিকেল কলেজ আছিল FAAMC ফাকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ। ঠিক আছে, ফাকৰুদ্দিন আলী আহমেদ কোন আছিল? ভাৰতৰ ৰাষ্ট্ৰপতি আছিল আৰু তেওঁ অসমৰ আছিলে। ঠিক আছে, কিন্তু এতিয়া দেখা পোৱা গ'ল যে আমাৰ অসমত অন্যান্য যিবোৰ মেডিকেল কলেজ আছে, যেনেকৈ গুৱাহাটীত আছে গুৱাহাটী মেডিকেল কলেজ, তেজপুৰত আছে তেজপুৰ মেডিকেল কলেজ, শিলচৰত আছে শিলচৰ মেডিকেল কলেজ, ঠিক আছে, যোৰহাটত আছে যোৰহাট মেডিকেল কলেজ, ঠিক আছে, তেনেকুৱাকৈ আমি যিবিলাক নলবাৰীত আছে নলবাৰী মেডিকেল কলেজ, এতিয়া যিবোৰ জিলাত যিবোৰ জেগাত যিটো মেডিকেল কলেজ আছে তাৰ নামৰ পৰাই আমি নামটো দিছোঁ। গতিকে ইয়াতে বৰপেটাত এটা এক্সেপশ্যন হৈ আছিল, সেই এক্সেপশ্যনটো আঁতৰাই এতিয়া আমাৰ অসম চৰকাৰে ডিচাইড কৰিলে যে এই ফাকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নামটো একচুৱেলি আমি চেঞ্জ কৰি কি কৰিম, বৰপেটা মেডিকেল কলেজ। প্ৰিলিমছত ডাইৰেক্ট কুৱেশ্যন এটা আহি যাব পাৰে। ঠিক আছে, অনলি ডিফাৰেঞ্চ, আচ্ছা এতিয়া ডিব্ৰুগড় মেডিকেলখন খালি অকণমান ডিফাৰেণ্ট। ডিব্ৰুগড় মেডিকেল কলেজক আমি ডিব্ৰুগড় মেডিকেল কলেজ বুলি নকওঁ, AMC বুলি কওঁ, আছাম মেডিকেল কলেজ। কিয়? কাৰণ কি এইখন একচুৱেলি অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজ আৰু তাৰে কাৰণে মানে বেৰী হোৱাইট মেডিকেল কলেজ বুলি আগতে আছিলে, কিন্তু তাৰপিছত তাক ৰিনেম কৰি আছাম মেডিকেল কলেজ বুলি ৰখা হৈছে। অনলি এক্সেপশ্যন ইজ আছাম মেডিকেল কলেজ, আদাৰৱাইজ দ্য ডিফাৰেণ্ট মেডিকেল কলেজেছ আৰ নেমড আফটাৰ দ্য চিটি অৰ ডিষ্ট্ৰিক্ট দে আৰ প্ৰেজেণ্ট ইন। ঠিক আছে, আৰু এটা এক্সেপশ্যন আহি গ'ল এতিয়া প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, মহেন্দ্ৰ মোহন চৌধুৰী যিখন মেডিকেল কলেজ আছে, প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ। গতিকে এক্সেপশ্যনছ আছে, একদম ফুল প্ৰুফ হোৱা নাই, কিন্তু কোনো মানুহৰ নামত আৰু বেলেগ মেডিকেল কলেজ নাই। আপুনি সেই ধৰণে মনত ৰাখিব যে ফাকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ জেগাত এতিয়া বৰপেটা মেডিকেল কলেজ বুলি নামাকৰণ কৰা হৈছে। ঠিক আছে, এটা বৰপেটা মেডিকেল কলেজ, ঠিক আছে, এইটো মনত ৰাখিলে। এষ্টাব্লিছ ইন 2011, MBBS started in 2012, it is the 5th গভৰ্ণমেণ্ট মেডিকেল কলেজ ইন আছাম। ঠিক আছে, আৰু জাতিগাঁও বৰপেটাত আছে, আৰু ইট ইজ এফিলিয়েটেড টু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ এপ্ৰুভ বাই NMC, নেশ্যনেল মেডিকেল কমিশ্যন। ইয়াতে আমাৰ PG আৰু UG দুইটা কৰ্চে হয় হা। PG মানে পষ্ট গ্ৰেজুৱেট কৰ্চ, মানে MBBSৰ পিছত আপোনালোকে যিটো স্পেচিয়েলিটি, যেনেকৈ MD মেডিচিন কৰিব, MS চাৰ্জাৰী কৰিব, MS অবষ্টেট্ৰিক্স এণ্ড গাইনকলজি কৰিব, নে MS ENT ইয়াৰ নোজ এণ্ড থ্ৰ'ট কৰিব। গতিকে আপোনালোকে কি কৰিব তাৰে স্পেচিয়েলিটিটোৰ ওপৰত ডিপেণ্ড কৰি বেচিকেলি PG কৰ্চেছ ইয়াতে ল'ব পাৰিব, লাইক এনি আদাৰ মেডিকেল কলেজ। তাৰে পিছত নেক্সট ডিফু কেঞ্চাৰ চেণ্টাৰ, ষ্ট্ৰেংথেনিং দ্য কেঞ্চাৰ কেয়াৰ। আমি ডিফুত এখন কেঞ্চাৰ কেয়াৰ চেণ্টাৰ ইয়াতে মানে আৰম্ভণি কৰিবলৈ গৈ আছোঁ, আৰু সেইটো এটা সৰু বাতৰি যাক আপোনালোকে মনত ৰাখিব লাগিব। গতিকে আজি একচুৱেলি অসম বিশেষত আমি বিশেষকৈ প্ৰিলিমছ পইণ্ট অফ ভিউ অলপ বাতৰি বেছিকৈ দেখিছোঁ, আৰু চেষ্টা কৰিব এই পইণ্টাৰ্ছখিনি লিখিবলৈ। আহিবলগীয়া আৰু কেইটামান বাতৰি আছে, আমি অহা সপ্তাহত সেইকেইটাও কভাৰ কৰি ল'ম, যাতে ক্লাছটো বৰ বেছি এবাৰতে দীঘলীয়া নহয়। ধন্যবাদ, আশা কৰিছোঁ আপোনালোকে আটাইকেইটা বাতৰি বুজি পাইছে। যদি উপকৃত হৈছে জনাব। আকৌ লগ পাম অহা ৰবিবাৰে।